পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ পাকিস্তানক ভয়ংকৰ প্ৰত্যুত্তৰ দিল্লীৰ বাংকাৰত আশ্ৰয় পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পাকিস্তানৰ ড্ৰোন মিছাইল আক্ৰমণ ব্যৰ্থ কৰিলে ভাৰতে পাকিস্তানৰ এখন F-16 দুখন J-17 বিমান ভূপাতিত ৰাৱালপিণ্ডিত পাক সেনাপ্ৰধান মুনিৰৰ বাসগৃহৰ সমীপতে বিস্ফোৰণ ৰণতৰী INS বিক্ৰান্তৰ পৰা যুঁজাৰু বিমানে চলাইছে ধাৰাবাহিক মিছাইল আক্ৰমণ যুদ্ধ পৰিস্থিতিৰ মাৰাথন পৰ্যালোচনা প্ৰধানমন্ত্ৰী মোদীৰ পেহেলগামৰ নৰসংহাৰক লৈ পাকিস্তানৰ সৈতে ভাৰতৰ শেহতীয়া সংঘাতে পূৰ্ণ পৰ্যায়ৰ ভয়ংকৰ যুদ্ধৰ ৰূপ লৈছে পাকিস্তানক এশকনি দিয়াৰ উদ্দেশ্যে বৃহস্পতিবাৰে নিশা ভাৰতে বৈৰী ৰাষ্ট্ৰখনৰ ৰাজধানী ইছলামাবাদ কৰাচী লাহোৰ বহৱালপুৰ ৰাৱালপিণ্ডিকে ধৰি মুঠ 12খন প্ৰধান চহৰত চলাইছে আক্ৰমণ ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানে বৃহস্পতিবাৰে নিশা চলোৱা এই আক্ৰমণত পাকিস্তানত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে নিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফৰ বাসভৱনৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতেই ভাৰতীয় সেনাই মিছাইল আক্ৰমণ কৰাত বিস্ফোৰণত কঁপি উঠে সমগ্ৰ অঞ্চল এই ভয়ানক পৰিস্থিতিত প্ৰাক প্ৰধানমন্ত্ৰীগৰাকীয়ে সুৰক্ষাৰ বাবে বাংকাৰত আশ্ৰয় লোৱাৰ খবৰ বিয়পি পৰিছে ৰাৱালপিণ্ডিত ভাৰতীয় বায়ুসেনাই পাকিস্তান সেনাৰ মুৰব্বী জেনেৰেল মুনিৰৰ বাসভৱনৰ সমীপতে চলায় আক্ৰমণ ভাৰতীয় বায়ুসেনাৰ এই আক্ৰমণত বিস্তৰ ক্ষতি হয় পাকিস্তানৰ যোৱা 6 মেত ভাৰতে পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ কেতবোৰ অঞ্চলত উগ্ৰপন্থীৰ ঘাটিত মিছাইল আক্ৰমণ চলোৱাৰ পিছত বৈৰী ৰাষ্ট্ৰখনে বৃহস্পতিবাৰে নিশাৰে পৰা অবিৰতভাৱে আন্তৰ্জাতিক সীমান্তত গোলাবৰ্ষণ মিছাইল আক্ৰমণ কৰে পাকিস্তান সেনাই ভাৰতৰ 15খন চহৰক লক্ষ্য কৰি বৃহস্পতিবাৰে নিশা মিছাইল আক্ৰমণ চলাইছিল যদিও এয়াৰ ডিফেন্স সিস্টেমে এই আক্ৰমণ ব্যৰ্থ কৰে ইয়াৰ পিছতে দিনৰ ভাগত ভাৰতে পাকিস্তানৰ লাহোৰ ৰাৱালপিণ্ডিকে ধৰি মুঠ 15টা স্থানত ড্ৰোন আক্ৰমণ চলায় এনে পৰিস্থিতিৰ মাজতেই বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা পাকিস্তানে ভাৰতৰ সীমান্তৱৰ্তী কেইবাটাও অঞ্চলত মিছাইল ড্ৰোন আক্ৰমণ চলাই ভাৰত পাক সংঘাতক পূৰ্ণ পৰ্যায়ৰ যুদ্ধৰ ৰূপ দিয়ে জম্মু বিমানবন্দৰকে ধৰি পোখৰাণ ৰাজস্থানৰ জয়ছলমাৰ বিকেনাৰ পাঞ্জাবৰ জলন্ধৰ অমৃতসৰ গুৰদাসপুৰ জম্মু কাশ্মীৰ ৰাজৌৰি আখনুৰ কঠুৱা পাঞ্চকুলা আদি আন্তৰ্জাতিক সীমান্তৱৰ্তী এলেকাত পাকিস্তানে ধাৰাসাৰ মিছাইল বৰ্ষণ কৰে বৈৰী ৰাষ্ট্ৰখনে জম্মু বিমানবন্দৰত আক্ৰমণ চলাবলৈ ব্যৱহাৰ কৰিছে যুঁজাৰু বিমান কিন্তু ভাৰতীয় বায়ুসেনাই জম্মু আক্ৰমণ কৰিবলৈ অহা পাকিস্তানৰ দুখন J-17 যুঁজাৰু বিমান ভূপাতিত কৰে একেদৰে ভাৰতীয় বায়ুসেনাৰ আক্ৰমণত ধ্বংস হৈছে পাকিস্তানৰ F-16 যুঁজাৰু বিমান এখনো ভাৰতৰ মাটিত আক্ৰমণ চলাবলৈ অহা পাকিস্তানৰ যুঁজাৰু বিমানৰ দুজন পাইলটক আটক কৰিছে সেনাই যুঁজাৰু বিমানৰ লগতে পাকিস্তানে বৃহস্পতিবাৰে সন্ধিয়া জম্মু ৰাজস্থান কাশ্মীৰৰ আন্তৰ্জাতিক সীমান্তৱৰ্তী এলেকা তথা বিভিন্ন চহৰত ড্ৰোন আক্ৰমণ চলায় কিন্তু ভাৰতৰ অত্যাধুনিক S-400 এয়াৰ ডিফেন্স সিস্টেমে আকাশমাৰ্গতে পাকিস্তানৰ মিছাইল ড্ৰোন ধ্বংস কৰে জয়ছলমাৰ জম্মুৰ সেনাৰ ঘাটিসমূহ লক্ষ্য কৰি পাকিস্তানে চলাইছিল এই আক্ৰমণ কিন্তু S-400 L-70 ZSU-23 আদি এয়াৰ ডিফেন্স সিস্টেমৰ সক্ৰিয়তাৰ বাবে পাকিস্তানৰ এই আক্ৰমণে ভাৰতৰ কোনো ক্ষতিসাধন কৰিব নোৱাৰিলে জয়ছলমাৰত ভাৰতীয় এয়াৰ ডিফেন্স সিস্টেমে বৃহস্পতিবাৰে পাকিস্তানে নিক্ষেপ কৰা 70টা ড্ৰোন ধ্বংস কৰে মিছাইল আৰু ড্ৰোন আক্ৰমণৰ তৎক্ষণিক প্ৰত্যুত্তৰ হিচাপে বৃহস্পতিবাৰে নিশাই ভাৰতে পাকিস্তানৰ ৰাজধানী ইছলামাবাদ লাহোৰ কৰাচী ৰাৱালপিণ্ডি পেছোৱাৰ বহৱালপুৰকে ধৰি মুঠ 12খন প্ৰধান চহৰত ধাৰাসাৰ মিছাইল আক্ৰমণ কৰে আৰব সাগৰত থকা ৰণতৰী INS বিক্ৰান্তৰ পৰা যুঁজাৰু বিমানে বৃহস্পতিবাৰে পাকিস্তানত চলা এই ভয়ংকৰ মিছাইল আক্ৰমণ ৰাৱালপিণ্ডিত পাকিস্তান সৈন্যৰ মুৰব্বীৰ ঘাটিটো ভাৰতীয় বায়ুসেনাই আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে পাকিস্তানৰ পঞ্জাবত নিশা ভাৰতীয় সেনাই অব্যাহত ৰাখিছে বোমা বৰ্ষণ পেছোৱাৰতো বৃহস্পতিবাৰে নিশা ভাৰতীয় সেনাই চলাইছে আক্ৰমণ ভাৰতৰ এই পৰাক্ৰমী আক্ৰমণত সমগ্ৰ পাকিস্তানতে সৃষ্টি হৈছে হাহাকাৰ আতংকৰ পৰিৱেশ ভাৰতৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিশা ইছলামাবাদ কৰাচী লাহোৰত সম্পূৰ্ণ ব্লেকআউট ঘোষণা কৰা হয়
এই মিছাইল আক্ৰমণত বৈৰী ৰাষ্ট্ৰখনৰ বৃহৎ ক্ষতি হোৱা বুলি ধাৰণা কৰা হৈছে। বিশেষকৈ পাকিস্তান সেনাৰ আন্তঃগাঁথনিৰ বৃহৎ ক্ষতিসাধন কৰিছে ভাৰতৰ মিছাইলে। সমান্তৰালভাৱে বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা পাকিস্তানে চলোৱা ড্ৰোন মিছাইল আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজস্থান, পাঞ্জাৱ, কাশ্মীৰ, গুজৰাট আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চলসমূহত ব্লেকআউট ঘোষণা কৰা হয়। ভাৰতীয় সেনাই সদৰি কৰা মতে সন্ধিয়া পাকিস্তানে জম্মু, পাঠানকোট আৰু উধামপুৰত থকা ভাৰতীয় সেনাৰ ঘাটিত ড্ৰোন আৰু মিছাইলেৰে আক্ৰমণ চলাইছিল, কিন্তু ভাৰতীয় সেনাই এই আক্ৰমণ ব্যৰ্থ কৰে। পাকিস্তানৰ এই আক্ৰমণত ভাৰতৰ কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি সেনাবাহিনীয়ে প্ৰকাশ কৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।